বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? এইটো প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিলো, কমেন্ট কৰি নিশ্চয় জনাব। ইয়াতে এ দি আছে ৰাজনাথ সিং, বি আছে অমিত শ্বাহ, চি আছে নিৰ্মলা সীতাৰমণ এণ্ড ডি আছে প্ৰণৱ মুখাৰ্জী। কোনটো কাৰেক্ট হ'ব কমেন্ট কৰি নিশ্চয় জনাব। ইয়াৰ পিছত আমাক সুধিছে 3 নম্বৰ প্ৰশ্নটো, ভাৰতৰ বৰ্তমানৰ গৃহমন্ত্ৰী কোন? এতিয়া ৰাজনাথ সিং দি আছে, অমিত শ্বাহ দি আছে, নিৰ্মলা সীতাৰমণ আৰু প্ৰণৱ মুখাৰ্জী। এইটো হ'ব অপশ্যন বি হ'ব কাৰেক্ট, অমিত শ্বাহ। ভাৰতৰ বৰ্তমানৰ গৃহমন্ত্ৰী হৈছে অমিত শ্বাহ। ইয়াৰ পিছত আমাক 4 নম্বৰ প্ৰশ্নটো সুধিছে, ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন? বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন হয়? ইয়াতে দ্ৰৌপদী মুৰ্মু আছে, বি আছে অমিত শ্বাহ, চি আছে নিৰ্মলা সীতাৰমণ এণ্ড ডি আছে প্ৰণৱ মুখাৰ্জী। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ দ্ৰৌপদী মুৰ্মু। ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। ইয়াৰ পিছত আমাক সুধিছে 5 নম্বৰ প্ৰশ্নটো, ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ইয়াতে ৰাজ্যপাল আছে, ৰাষ্ট্ৰপতি আছে, মুখ্য ন্যায়াধীশ আৰু মন্ত্ৰী পৰিষদে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্ন, 1 জানুৱাৰী 2024 অনুসৰি ইটালীৰ প্ৰধানমন্ত্ৰী কোন? ইটালীৰ প্ৰধানমন্ত্ৰী কোন হয় 1 জানুৱাৰী 2024 অনুসৰি? ইয়াতে জো বাইডেন দি আছে, বি আছে ভেলেৰী জেলুজন, চি আছে জৰ্জিয়া মেলোনি, ডি আছে চাৰ্জিঅ মাটাৰেলা। ইয়াৰ কোনটো কাৰেক্ট হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি জৰ্জিয়া মেলোনি। 1 জানুৱাৰী 2024 অনুসৰি ইটালীৰ প্ৰধানমন্ত্ৰী হৈছে জৰ্জিয়া মেলোনি। ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো, 1 জানুৱাৰী 2024 অনুসৰি চীনৰ ৰাষ্ট্ৰপতি সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি জি জিনপিং। চীনৰ ৰাষ্ট্ৰপতি হৈছে জি জিনপিং। ইয়াৰ পিছত আমাক সুধিছে 8 নম্বৰ প্ৰশ্নটো, 1 জানুৱাৰী 2024 অনুসৰি চীনৰ প্ৰধানমন্ত্ৰী সুধিছে। চীনৰ প্ৰধানমন্ত্ৰী কোন হয়? লি কেকিয়াং দি আছে, লি কিয়াং, জি জিনপিং এইটো হৈছে ৰাষ্ট্ৰপতি, হে লিফেং। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি লি কিয়াং। 1 জানুৱাৰী 2024 অনুসৰি চীনৰ প্ৰধানমন্ত্ৰী হৈছে লি কিয়াং। ইয়াৰ পিছত আমাক সুধিছে 9 নম্বৰ প্ৰশ্নটো, বৰ্তমান অসমৰ জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ মন্ত্ৰী কোন? জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ মন্ত্ৰী কোন হয়? এতিয়া দি আছে বিমল বৰা, বি আছে নন্দিতা গৰলছা, চি আছে জয়ন্ত মল্ল বৰুৱা, ডি আছে যোগেন মোহন। কাৰেক্ট অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি জয়ন্ত মল্ল বৰুৱা। বৰ্তমান অসমৰ জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ মন্ত্ৰী হৈছে জয়ন্ত মল্ল বৰুৱা। ইয়াৰ পিছত আমাক সুধিছে 10 নম্বৰ প্ৰশ্নটো, বৰ্তমান অসমৰ শক্তিমন্ত্ৰী কোন? শক্তিমন্ত্ৰী কোন হয়? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি নন্দিতা গৰলছা। অসমৰ শক্তিমন্ত্ৰী হৈছে নন্দিতা গৰলছা। ইয়াৰ পিছত আমাক সুধিছে 11 নম্বৰ প্ৰশ্নটো, বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কোন? সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কোন হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বিমল বৰা। বিমল বৰা হৈছে বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 12 নম্বৰ প্ৰশ্নটো, অসমৰ বৰ্তমানৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী কোন? বৰ্তমানৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী কোন হয়? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি উৰ্খাও গৌৰা ব্ৰহ্ম। উৰ্খাও গৌৰা ব্ৰহ্ম হৈছে অসমৰ বৰ্তমানৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 13 নম্বৰ প্ৰশ্নটো, বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কোন? গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কোন হয়? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব অশোক সিংঘল। অশোক সিংঘল হৈছে বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 14 নম্বৰ প্ৰশ্নটো, বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? এইটো প্ৰশ্ন প্ৰায়ে আহি থাকে, বহুতে ইম্পৰ্টেণ্ট হয়, গতিকে ভালকে মনত ৰাখিব। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। ইয়াৰ পিছত আমাক সুধিছে 15 নম্বৰ প্ৰশ্নটো, বৰ্তমান অসমৰ জলসম্পদ মন্ত্ৰী কোন হয়?
বৰ্তমান অসমৰ জলসম্পদ মন্ত্ৰী কোন হয়? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি হ'ব, যোগেন মহন। জলসম্পদ মন্ত্ৰী হৈছে যোগেন মহন। ইয়াৰ পিছত আমাক সুধিছে 16 নম্বৰ প্ৰশ্নটো 1 জানুৱাৰী 2024 অনুসৰি অসমৰ বিত্তমন্ত্ৰী কোন? অসমৰ বিত্তমন্ত্ৰী কোন হয় 1 জানুৱাৰী 2024 অনুসৰি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ অজন্তা নেওগ। অজন্তা নেওগ হৈছে 1 জানুৱাৰী 2024 অনুসৰি অসমৰ বিত্তমন্ত্ৰী। ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো সুধিছে বৰ্তমান অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কোন হয়? ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থা মন্ত্ৰী কোন হয়? ইয়াতে অজন্তা নেওগ দি আছে, পীযুষ হাজৰিকা আছে, যোগেন মহন্ত আৰু ৰণজ পেগু। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি যোগেন মহন। যোগেন মহন হৈছে বৰ্তমান অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্নটো বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? অসমৰ শিক্ষামন্ত্ৰী কোন হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰণজ পেগু। ৰণজ পেগু হৈছে অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 19 নম্বৰ প্ৰশ্নটো বৰ্তমান অসমৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী কোন? পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী কোন হয়? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন ডি চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰী হৈছে বৰ্তমান অসমৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 20 নম্বৰ প্ৰশ্নটো বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰী কোন হয়? পৰিবহণ বিভাগৰ মন্ত্ৰী কোন হয়? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি কেশৱ মহন্ত। বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰী হৈছে কেশৱ মহন্ত। ইয়াৰ পিছত আমাক 21 নম্বৰ প্ৰশ্নটো সুধিছে এইটো কি কৈছে বৰ্তমান অসমৰ কৃষি মন্ত্ৰী কোন হয়? কৃষি মন্ত্ৰী কোন হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ অতুল বৰা। অতুল বৰা হৈছে বৰ্তমান অসমৰ কৃষি মন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন? বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাস হৈছে বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী। ইয়াৰ পিছত আমাক দিছে 23 নম্বৰ প্ৰশ্নটো ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয়? ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 2015 চনত। 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন হয়। ইয়াৰ পিছত আমাক সুধিছে 24 নম্বৰ প্ৰশ্নটো তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? এছিয়াৰ পোহৰ বুলি কোনজনক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ বৌদ্ধ। এছিয়াৰ পোহৰ বুলি বৌদ্ধ কোৱা হয়। ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো আজি ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন। এইটো কি হ'ব ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? আটাইতকৈ ডাঙৰ উপনৈ ইয়াতে দিখৌ দি আছে, বুঢ়ীদিহিং, ধনশিৰি আৰু সোৱণশিৰি দি আছে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। চ'